এতিয়া সজিনাৰ বতৰ সজিনা কাৰ প্ৰিয় জনাব দেই আজি লৈ আনিলোঁ এটা সজিনাৰ ৰেচিপি সকলোৱে বনায় মইনো কেনেকৈ বনাওঁ চাওঁ আহক সজিনাৰ চুচখিনি গুচাই মই দুখৰকৈ কাটি ভালকৈ ধুই ল'ম 4 টেবুল চামুচ সৰিয়হ তিয়াই ৰাখিছোঁ লগত আদা নহৰু কেঁচা জলকীয়া এইখিনি মই সুন্দৰকৈ বাটি ল'ম আৰু এইকেইটা ঘৰৰ বিলাহী বৰকৈ গুটি নাই এইখিনিও মই কাটি ল'লোঁ সৰিয়হৰ তেল গৰম কৰি কেইটামান কালজিৰা আৰু এটা পিঁয়াজ মিহিকৈ কটা অকণমান ভাজি লৈ কটা বিলাহীখিনি দি দিছোঁ এইখিনি অকণমান লৰাই ল'ম সোৱাদ অনুসৰি নিমখ হালধি দিলোঁ লৰাই পেলাই মই সৰিয়হ বটাখিনি দি দিছোঁ ইয়াতে আকৌ এবাৰ কৈছোঁ আদা নহৰু কেঁচা জলকীয়া সকলোবিলাক আছে ভালকৈ লৰাই ল'লোঁ আৰু সজিনাৰ লগত এটা আলু কাটি ৰাখিছিলোঁ আলু চাইছোঁ সজিনাৰ জোখত কৰিব যাতে দুইটাৰে সিজোৱা সময়টো একে থাকে ভালকৈ লৰাই ল'লোঁ আৰু ঢাক মাৰি থৈছোঁ গৰম পানী কৰি থৈছিলোঁ এতিয়া মই অলপমান পানী দিছোঁ অকণমান জুলীয়া হ'লে খাই বেছি ভাল লাগে জোলখন টেঙা জ্বলা সকলোবিলাক সোৱাদ আহে এয়া আঞ্জা উতলিলে লগতে মোৰ সজিনাও সিজি গ'ল কেঁচা ধনিয়া কাটি গৰমে গৰমে পৰিৱেশন কৰিছোঁ সকলোৱে বনায় এনেকৈ তথাপিতো আপোনালোকৰ কাৰ প্ৰিয় জনাব দেই